আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। জুবিন দাৰ যিটো ন্যায় লেহেমীয়া হৈছে বোলে, মই নাই বোলে আকৌ আৰম্ভ হ'ব। মই জুবিন গাৰ্গৰ ভক্ত আৰু ভক্ত হিচাপে মই যিখিনি কৰিব লাগে মই সেইখিনি কৰিয়ে যাম। এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয়, কোনো ওচৰত নাথাকে। মই ৰাষ্ট্ৰদ্ৰোহী নহয়, সকলোৱে গম পায়। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ভেক্টৰ দাসক জেলৰ পৰা মুকলি কৰি দিয়া হৈছে। বহুত ভাল হৈছে এতিয়া। আৰু ভেক্টৰ দাসে জেলৰ পৰা ওলাই আহিয়ে কৈছে আজিৰ পৰা গৰিমা বৌ আৰু অকলশৰীয়া নহয়, মই আহিছোঁ জুবিন দাৰ হকে যুঁজিম, যিমানখিনি যুঁজিব লাগে। ইয়াতে আপোনালোকে এই ভিডিঅ'টোত গম পাব ভেক্টৰ দাসে কি কৈছে জেলৰ পৰা ওলাই আহি। আপোনালোকে এই ভিডিঅ'টো চাওক আৰু শেষলৈকে ভেক্টৰ দাসৰ মুখেৰে আপোনালোকে শুনক। জুবিন দাৰ ন্যায় আমাক সকলোকে লাগে। ভিক্টৰ দাসে কম্প্ৰমাইজ কৰি কেতিয়াও ওলাই নাহে। জুবিন দাৰ যিটো ন্যায় লেহেমীয়া হৈছে বোলে, মই নাই বোলে আকৌ আৰম্ভ হ'ব। জুবিন দাৰ কাৰণে যিখিনি আছে আমি জুবিন দাৰ কাৰণে কৰিব লাগিব। মই যিষাৰ কথা কৈছোঁ যে মই জুবিন গাৰ্গৰ ভক্ত আৰু ভক্ত হিচাপে মই যিখিনি কৰিব লাগে মই সেইখিনি কৰিয়ে যাম। আৰু মহামান্য আদালতক ধন্যবাদ জনাইছোঁ। মই যে কৈছিলোঁ যে মই ৰাষ্ট্ৰদ্ৰোহী নহয়, সেইটো প্ৰমাণিত কৰি দিছোঁ। এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয়, কোনো ওচৰত নাথাকে। এই কথাষাৰ চাগে মোতকৈ বেছি কোনেও বুজি নাপাব। আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। 120%। ভিক্টৰ দাসে কেতিয়াও নাভাগৰে। অকণমান আজি ফূৰ্তি হৈ আছে তোৰ মনটো। মই ৰাষ্ট্ৰদ্ৰোহী নহয়, সকলোৱে গম পায়। চতুৰ্থ স্তম্ভই গম পাইছিল। আশা কৰিছিলোঁ দুটামান টক শ্ব' হ'ব বুলি, কিন্তু কোনেও টক শ্ব'ও নকৰিলে। নাই, কিন্তু মই মোৰ নিজৰ স্থিতিত মই সদায় যিটো কওঁ যে মই ভাগৰি নপৰোঁ। মই এটা বস্তু মোৰ আমি সদায় দেখিছোঁ, মই এইটো প্ৰথমবাৰ নহয় ভিক্টৰ দাস যে সত্যৰ জয় হ'ব, অকণমান টাইম লাগে, সেইখিনি সময়টো ল'বই লাগিব। তেতিয়া মোক বাইকখিনি লাগিব, আপোনালোকৰ বাইকখিনি মোক লাগিব, আৰু প্লাছ আপোনালোকৰ ভিজুৱেলছখিনি লাগিব। কাৰণ সিদিনাখন পাথৰ আপোনাৰ পুলিচেহে দলিয়াইছিল, ভিক্টৰ দাসে দলিয়া নাই। বহিব দিয়া হৈছিল, মোক অকল বহিব দিয়া হৈছিল। আৰু সিদিনাখনৰ ভিজুৱেলছখিনি আপোনালোকৰ মোক লাগিব এটা কাৰণতে, কাৰণ সিদিনাখন ভিক্টৰ দাসে মানুহক বচাই আছিলে লাঠি চাৰ্জৰ সময়ত। মনত আছে সিদিনাখনৰ ভিজুৱেলছখিনি এবাৰ আকৌ ৰিপিটেড বজাব লাগে। কাৰণ মই অকল বহি আছিলোঁ, মই মানুহক বচাই আছিলোঁ, পুলিচে পাথৰ দলিয়াইছিলে, ভিক্টৰ দাসে পাথৰ দলিওৱা নাই। আৰু ভিক্টৰ দাসৰ পাথৰৰ দৰকাৰ নাই। প্ৰথমবাৰৰ বাবে এটাই আহ্বান জনাম যে যোৱা 5 মাহে এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত। যিজন মানুহে কৈছিল মই বোলে জুবিনৰ চবতকৈ বেছি #1 অনুৰাগীটো, নাম্বাৰ 1 অনুৰাগী আজিলৈকে ৰৈ দিনালৈ নাচালে নেকি? চবতকৈ ডাঙৰ কথাটো মই কৈছোঁ, মোৰ এটাই আহ্বান যে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়ক, নহয়বা এতিয়াতো ইলেকশ্যন আছে। ক্ষেত্ৰলৈ মই এতিয়া অকণমান দেৰিকৈ যাম, এতিয়া ইয়াৰে পৰাই যাম মানে। কিন্তু অকণমান ৰিপৰ্টাৰখিনিওতো জুবিন অনুৰাগী হয়নে নহয়? এবাৰ চবে ধ্বনি দিব লাগিব, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন দাৰ ন্যায় পাব লাগিব। ভিক্টৰ দাস ভাগৰা নাই, নাভাগৰে। শুনিলে আপোনালোকে ভেক্টৰ দাসৰ মুখেৰে। আৰু এতিয়া আপোনালোকে কমেণ্ট কৰক, আমাক সকলোকে জুবিন দাৰ ন্যায় লাগে। #জাষ্টিছ ফৰ জুবিন দা বুলি কমেণ্ট কৰা। আৰু এতিয়া আমি সকলোৱে যুঁজিম জুবিন দাৰ ন্যায়ৰ হকে। ভিক্টৰ দাসে ক'লে, যিহেতু আপোনালোকে এই ভিডিঅ'টোত শুনা পালে, এতিয়া ভিডিঅ'টো আপোনালোকে লাইক কৰি দিয়ক আৰু চেনেলটো নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।